অভিযোগৰ ওপৰত অভিযোগ বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম গৃহ নিৰ্মাণৰ আৰম্ভণিতেই পোহৰলৈ আহিছে অনিয়মৰ ঘটনা কোটিটকীয়া আঁচনিৰ নামত লুণ্ঠন ধুবুৰী জিলাৰ জৰুৱাৰ চৰ পাব্লিক হাইস্কুলৰ আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য কিন্তু গৃহ নিৰ্মাণৰ আৰম্ভণিতেই পোহৰলৈ আহিছে ব্যাপক অনিয়মৰ অভিযোগ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত ৩.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল নতুন বিদ্যালয় চৰকাৰী হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি এখন নতুন ভৱন নিৰ্মাণৰ বাবে বৃহৎ ধনৰাশি আবণ্টন দিছিল ইফালে গৃহ নিৰ্মাণৰ আৰম্ভণিতেই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে লগতে পোহৰলৈ আহিছে নিৰ্মাণ কামৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ ঘটনা আসলতে শিক্ষা বিভাগৰ যিবিলাক কাম ঠিকাদাৰবিলাক কৰি আছে সেই কামবিলাক আমি সময় দেখা পাওঁ শুনা পাওঁ সেই কামবিলাকত বিয়াগম কেলেকে সংঘটিত হৈছে আমি দেখিছোঁ যে জৰুৱাৰচৰ পাব্লিক হাই স্কুল এটা শিক্ষা প্ৰতিষ্ঠান তাত যুগ যুগ ধৰি ল'ৰা ছোৱালীবিলাকে তাত শিক্ষাদান কৰিব আৰু সেই স্কুলৰ যি খুঁটা তেওঁলোকে পুতিছে ইষ্টিমেট মতে কৰা নাই কেৱল আৰু কেৱল বাহিৰা ঠিকাদাৰে ইয়াত কাম কৰি লোকেল কিছুমান মানুহক সেই কামৰ চাব কণ্টেক্ট দিয়ে আৰু তেওঁলোকে লোকেল তেওঁলোকৰ দাদাগিৰি আছে তেওঁলোকৰ বিৰুদ্ধে কোনোবাই কথাই ক'ব নোৱাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে তেওঁলোকৰ মুখ বন্ধ কৰা হয় কণ্ঠ ৰোধ কৰা হয় গতিকে আমি দেখিছোঁ যে এই জাগাবিলাকত জৰুৱাৰচৰ পাব্লিক হাইস্কুলৰ যি বিয়াগম কেলেংকাৰী এই কেলেংকাৰী একচুৱেলি উচ্চ পৰ্যায়ৰ ইনকুৱাৰী লাগে আৰু ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাত যিটো শিক্ষা প্ৰতিষ্ঠান তাত যি খুঁটাৰ যিটো ইষ্টিমেট মতে খুঁটা দিয়া নাই তাত ভৱিষ্যতত যুগ যুগ তাত শিক্ষাদান কৰিব অতি নিম্নমানৰ সামগ্ৰীৰে যদি বিল্ডিংখন বনোৱা হয় ভৱিষ্যতত তাত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে তথ্য ফলক লগালে যে মানুহে গম পাব ইমান কৰি টকাৰ কাম আচলতে তেওঁলোকে যেনেবাকৈ তেওঁলোকে চলে বলে কৌশলে তেওঁলোকে কেৱল কামবিলাক নাম চাম কাম তেওঁলোকে কৰি তেওঁলোকে বিল আধাকৈ লৈ গুচি যাব ইয়াৰ পৰা গতিকে কামটো আমাৰতো লোকেল জেগা উল্লেখ্য যে বিদ্যালয় ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে আৰু তাৰ পাছতেই ৰহস্যজনকভাৱে ঠিকাদাৰজনে অতি নিম্নমানৰ সামগ্ৰীৰে আৰম্ভ কৰে গৃহটোৰ ভেটি নিৰ্মাণৰ কাম ঠিকাদাৰজনে নিৰ্মীয়মান গৃহটোৰ ভেটি স্থাপনৰ কামত নিম্নমানৰ ৰডৰ লগতে ইটা বালি ব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে ইমানেই নহয় প্ৰতিটো খুঁটাৰ ফাউণ্ডেশ্যনত কম ওজনৰ ৰড ব্যৱহাৰ কৰাৰ লগতে প্ৰয়োজনীয় ৰিং লগোৱা নাই ঠিকাদাৰজনে অতি নিম্নমানৰ কাম কৰি মোটা অংকৰ ধন সৰাট কৰাৰ অভিসন্ধিত নামি পৰাৰো অভিযোগ উত্থাপিত হৈছে মই স্কুলৰ হেড টিচাৰ নহওঁ মই একাডেমিক ইনচাৰ্জে হয় গতিকে একাডেমিক ইনচাৰ্জ হিচাপত মোৰ হাতত কোনো ইষ্টিমেট প্লান ইষ্টিমেট একো বস্তুৱেই নাই কেনেকৈ কামখিনি চলি আছে কি বস্তুৰে চলি আছে কি ইয়াত দিব কি নিদিব সেইখিনি সম্পৰ্কে মোৰ কোনো নলেজ নাই দেখা গৈছে যে যেহেতু আপোনাৰ চৌহদতে এই বিল্ডিংটো নিৰ্মাণ হৈ আছে এইটো ঠিকাদাৰজনৰ নাম কি আৰু কোন ডিপাৰ্টমেণ্টৰ পৰা কৰিছে মই ঠিকাদাৰজনৰ নামো মই ক'ব নোৱাৰিলোঁ আৰু এইটো SSA ডিপাৰ্টমেণ্টৰ পৰা হোৱা বুলি মই গম পাইছোঁ ঠিকে আছে যিখন আঁচনি আছে আচলতে আঁচনিৰ মতে শ্যাম ষ্টিল বা টাটা মানে ৰড দিব লগা হয় এতিয়া দুৰ্গাপুৰৰ ৰড দিছে হয় দিছে আৰু ৰডবিলাক মানে ফাউণ্ডেশ্যনৰ ৰডবিলাক মানে কি কম হৈছে আৰু থিকনেছটো কম যিটো থিকনেছ ইষ্টিমেটতকৈ থিকনেছ কম এইখিনি সম্পৰ্কে মোৰ কোনো নলেজ নাই কাৰণ মই যিহেতু ইষ্টিমেট সম্পৰ্কে নাজানো এতিয়া কোনটো ৰড আছে কোন কোম্পানী আছে কোন কোম্পানীত দি আছে সেইখিনি মই নাজানো আৰু যেতিয়া ইটাবিলাক দেখা গৈছে যে নিম্নমানৰ ইটাবিলাক নিম্নৰ ইটাখিনি মই দেখিছোঁ অৱশ্যে ইটাখিনি কিছু নিম্নমানৰে মই চাইছোঁ মই নিজে চাইছোঁ কিন্তু এতিয়া কেনেকৈ দি আছে তেওঁলোকে সেইটোকে উচ্চমানৰ ইটা বুলি ধৰি আছে নেকি মই এইটো ক'ব নোৱাৰিম আৰু দেখা গৈছে যে যিটো পাথৰ ইউজ কৰি আছে সেই পাথৰটো আচলতে 3-4 ইউজ কৰিব লাগে কিন্তু সিহঁতে মিক্সাৰ ইউজ কৰি আছে সেইটোৱে মই চাইছোঁ মিক্সাৰ ইউজ কৰি আছে বালিখিনিও ইমান উন্নত মানৰ নহয় বালিখিনি মই নিজেও গম নাপাওঁ যিখিনি দি আছে মই সেইটো মানি লৈছোঁ কিন্তু পাথৰখিনিতো মই দেখা পাইছোঁ ঠিক নহয়
মুঠতে মানে কামটো ষ্টাৰ্ট যে হৈ আছে গতিকে আৰম্ভণিৰ পৰা দেখা গৈছে যে কাম মানে সঠিকভাৱে আঁচনি বহিৰ্ভূতভাৱে হৈ আছে। এটা আঁচনি বহিৰ্ভূতভাৱে যদিও হৈ থাকে কিন্তু মই একাডেমিক ইনচাৰ্জ হিচাপত মই সেইখিনি ক'ব নোৱাৰিম যে আঁচনিৰ বাহিৰত হৈ আছে, যিহেতু মোৰ নলেজত একোৱে নাই, ইষ্টিমেটটো নাই। মোৰ ইষ্টিমেটটো আগৰ হেডমাষ্টাৰৰ হাতত আছে, সিহে গম পাব, সিহে জানিব, মইতো গম নাপাই বোলে। লগতে বিভাগীয় অভিযন্তাগৰাকীয়ে কামৰ তদাৰক নকৰাক লৈ ৰহস্যজনকভাৱে মৌন হৈ থকাক লৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে তদন্তৰ দাবী কৰিছে স্থানীয় দল সংগঠনে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ পৰ্বতঝোৰা।